জানুৱাৰী মাহত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি নিৰ্বাচন মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সৈতে তাতে বৰাক উপত্যকাৰ এজন আমি ল'ব লাগে আৰু সেইজন আমি ডিচেম্বৰ মাহৰ ভিতৰত আমি ল'বই লাগিব কাৰণ বৰাক উপত্যকা প্ৰতিনিধিত্বহীন হৈ আছে বাকী খুব ডাঙৰ ৰিচাফুল হয় সৰু হয় এতিয়ালৈকে আমি চিন্তা কৰা নাই কাৰণ সংগঠন পৰ্বটোৰ ওপৰত এতিয়া আমাৰ গুৰুত্ব বেছি এই সংগঠন পৰ্বটো হৈ যাওক জানুৱাৰীত নতুন ৰাজ্যিক সভাপতি আহিব যোনেই নহওক যেনেকৈ নহওক সেই সময়ত কেনেকুৱা পৰিৱেশত সম্প্ৰসাৰণ হ'ব লাগে নালাগে আমি আলোচনা কৰিম কিন্তু বৰ্তমান বৰাক উপত্যকাৰ পৰা এজনক আমি ল'ব লাগিব মানে প্ৰথমতে ৰাজ্যিক সভাপতিও হৈ যাব হ'ব লাগিব কাৰণ নহ'লে তাতো কথা থাকিব গতিকে ৰাজ্যিক সভাপতি নিৰ্বাচনত যদি দলৰ যিজন ৰাজ্যিক সভাপতিৰ নেতৃত্বত ইলেকশ্যনটো চলিব তেওঁৰ লগত কথা নপতাকৈ কিবা এটা কৰাটো উচিত নহয় গতিকে যোনেই নহওক কিয় আমাৰ দলৰ নিয়মত যিজনে হ'ব জানুৱাৰীত এজন সভাপতি হ'ব মই ডিচেম্বৰত যদি কৰি দিওঁ সেইটোতো ভাল নেদেখাব ৰাজ্যিক পৰ্যায়ত সম্ভৱে নহয় ইমান ডাঙৰ ইলেকশ্যন মোৰ অতুল বৰা ডাঙৰীয়াৰ লগত ইতিমধ্যে কথা হৈছে ইলেকশ্যনত যিটো এলায়েন্স হ'ব সেইটো সমষ্টি পৰ্যায়ত হ'ব আগতেও তেনেকৈ হৈছিল এতিয়াও জানুৱাৰী মাহত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি নিৰ্বাচন মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সৈতে তাতে বৰাক উপত্যকাৰ এজন আমি ল'ব লাগে আৰু সেইজন আমি ডিচেম্বৰ মাহৰ ভিতৰত আমি ল'বই লাগিব কাৰণ বৰাক উপত্যকা প্ৰতিনিধিত্বহীন হৈ আছে বাকী খুব ডাঙৰ ৰিচাফুল হয় সৰু হয় এতিয়ালৈকে আমি চিন্তা কৰা নাই কাৰণ সংগঠন পৰ্বটোৰ ওপৰত এতিয়া আমাৰ গুৰুত্ব বেছি এই সংগঠন পৰ্বটো হৈ যাওক জানুৱাৰীত নতুন ৰাজ্যিক সভাপতি আহিব যোনেই নহওক যেনেকৈ নহওক সেই সময়ত কেনেকুৱা পৰিৱেশত সম্প্ৰসাৰণ হ'ব লাগে নালাগে আমি আলোচনা কৰিম কিন্তু বৰ্তমান বৰাক উপত্যকাৰ পৰা এজনক আমি ল'ব লাগিব মানে প্ৰথমতে ৰাজ্যিক সভাপতিও হৈ যাব হ'ব লাগিব কাৰণ নহ'লে তাতো কথা থাকিব গতিকে ৰাজ্যিক সভাপতি নিৰ্বাচনত যদি দলৰ যিজন ৰাজ্যিক সভাপতিৰ নেতৃত্বত ইলেকশ্যনটো চলিব তেওঁৰ লগত কথা নপতাকৈ কিবা এটা কৰাটো উচিত নহয় গতিকে যোনেই নহওক কিয় আমাৰ দলৰ নিয়মত যিজনে হ'ব জানুৱাৰীত এজন সভাপতি হ'ব মই ডিচেম্বৰত যদি কৰি দিওঁ সেইটোতো ভাল নেদেখাব ৰাজ্যিক পৰ্যায়ত সম্ভৱে নহয় ইমান ডাঙৰ ইলেকশ্যন মোৰ অতুল বৰা ডাঙৰীয়াৰ লগত ইতিমধ্যে কথা হৈছে ইলেকশ্যনত যিটো এলায়েন্স হ'ব সেইটো সমষ্টি পৰ্যায়ত হ'ব আগতেও তেনেকৈ হৈছিল এতিয়াও জানুৱাৰী মাহত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি নিৰ্বাচন মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সৈতে তাতে বৰাক উপত্যকাৰ এজন আমি ল'ব লাগে আৰু সেইজন আমি ডিচেম্বৰ মাহৰ ভিতৰত আমি ল'বই লাগিব কাৰণ বৰাক উপত্যকা প্ৰতিনিধিত্বহীন হৈ আছে বাকী খুব ডাঙৰ ৰিচাফুল হয় সৰু হয় এতিয়ালৈকে আমি চিন্তা কৰা নাই কাৰণ সংগঠন পৰ্বটোৰ ওপৰত এতিয়া আমাৰ গুৰুত্ব বেছি এই সংগঠন পৰ্বটো হৈ যাওক জানুৱাৰীত নতুন ৰাজ্যিক সভাপতি আহিব যোনেই নহওক যেনেকৈ নহওক সেই সময়ত কেনেকুৱা পৰিৱেশত সম্প্ৰসাৰণ হ'ব লাগে নালাগে আমি আলোচনা কৰিম কিন্তু বৰ্তমান বৰাক উপত্যকাৰ পৰা এজনক আমি ল'ব লাগিব মানে প্ৰথমতে ৰাজ্যিক সভাপতিও হৈ যাব হ'ব লাগিব কাৰণ নহ'লে তাতো কথা থাকিব গতিকে ৰাজ্যিক সভাপতি নিৰ্বাচনত যদি দলৰ যিজন ৰাজ্যিক সভাপতিৰ নেতৃত্বত ইলেকশ্যনটো চলিব তেওঁৰ লগত কথা নপতাকৈ কিবা এটা কৰাটো উচিত নহয় গতিকে যোনেই নহওক কিয় আমাৰ দলৰ নিয়মত যিজনে হ'ব জানুৱাৰীত এজন সভাপতি হ'ব মই ডিচেম্বৰত যদি কৰি দিওঁ সেইটোতো ভাল নেদেখাব ৰাজ্যিক পৰ্যায়ত সম্ভৱে নহয় ইমান ডাঙৰ ইলেকশ্যন মোৰ অতুল বৰা ডাঙৰীয়াৰ লগত ইতিমধ্যে কথা হৈছে ইলেকশ্যনত যিটো এলায়েন্স হ'ব সেইটো সমষ্টি পৰ্যায়ত হ'ব আগতেও তেনেকৈ হৈছিল এতিয়াও